চ' য়েছ, কৰ্নিয়েল ফৰেন বডি যোনটো এটা বহুত কমন বস্তু আৰু সেই বস্তুটো আমি এনেকৈ এই যে মোৰ স্লিট লেম্প থাকে এনেকৈ অ' পি ডিটো আমি অতীত নিনিয়াকৈও এই কম মানে ফৰেন বডিটো আমি ৰিমুভ কৰিব পাৰোঁ। চ' তাৰ কাৰণে আমাৰ কি লাগে, একচুৱেলি টপিকেল এনেস্থেচিয়াটো আমি দি কেনে এই ধৰণৰ এটা চিৰিঞ্জ বা সৰু নিডেল, এইটো টিউবাৰকুলিন চিৰিঞ্জ যোনটো টিউবাৰকুলিন টেষ্ট কৰোঁতে ইউজ কৰা হয়। এইটো এটা সৰু সৰু একদম মিহি এটা নিডেল আছে। আৰু এটা আছে ইনচুলিন চিৰিঞ্জ। ইনচুলিন চিৰিঞ্জটোৰ নিডেলটো বহুত ফাইন হয় আৰু তাৰ নিডেলটো আমি ইউজ কৰোঁ। চ' এনেকুৱা এটা নিডেলে আপোনাৰ চকুৰ ওচৰত গৈ কেনে আমি আপোনাক জাষ্ট ইয়াতে বহিব দিম। বহিব দিয়াৰ পাছত বেছি টাইম নালাগে, ফাইন নিডেল উইথ আৰ হেণ্ড মুভমেণ্ট কৰি কেনে ধুনীয়াকৈ ৰিমুভ কৰি দিম। এতিয়া এনেকুৱা এটা নিডেল দেখিলে আপোনালোকৰ ভয় লাগে নেকি? এইটোতো নিশ্চয় এনেকুৱা এটা নিডেল দেখিতো কাৰো যে এনেকুৱা নহয় ভয় নালাগিব। আৰু এইটো নিডেল আমি একদম চকুৰ ওচৰত যদি এনেকৈ লৈ যাওঁ তেতিয়া কিমান ভয় লাগিব। আজি অলপ মানে অকণমান ধেমালীয়া হেৰিত কৰিব গৈছোঁ, কাৰণ কি হয়, এই ফৰেন বডিটো আপোনালোকৰ যেতিয়া চকুত সোমাব, আপোনালোকে যিমান পানী ঢালক, যিমান পানী একদম মাৰক, বা আপোনালোকে বহুত এফৰ্ট দি কেনেও আহে যে নিজে ট্ৰাই কৰে কিবা কাপোৰ লৈ কেনে ৰিমুভ কৰিবলৈ কোনোবাই, কিন্তু কি হয়, আমাৰ এই যোনটো কলা মণিখন আছে, যোনখন আমি কৰ্ণিয়া বুলি কওঁ, সেই কৰ্ণিয়াত যদি ফৰেন বডি লজ হৈ যায়, যিমান পানী ঢালিলেও ইউজুৱেলি একদম মানে ইজিলি আঁতৰি নাহে, একদম মানে লাগি ধৰে। সেইকাৰণে আপোনালোকে যিমান পানী মাৰে মানে আঁতৰি নাহে। আৰু কেতিয়াবা কি হয়, আমাৰ এই চকু পতাখন যদি আমি উভতাই দিওঁ, তাতে চালকাছ ছাবটাৰচেলিছ বুলি মেডিকেলি সেইটো টাৰ্মটো হয়, আমাৰ কনজাংটিভাই হয়, ভিতৰৰ ফালে সেই জেগাটোত একদম লজ হৈ যায়, সেই জেগাটোৰ পৰাতো এনেকৈ ওলাই নাহে। চ' কি হয়, এতিয়াতো আপোনালোকে যেতিয়া এনেকুৱা হয় বহুত অসুবিধা পাব, একদম পানী হৰহৰাই ওলাব, আৰু ফৰেন বডি এটা চকুত সোমোৱা মানে এটা ইভেন সৰু কুটা এটা মানে ধূলিৰ এটা হেৰি একদম ফাইন 1 mm বস্তু এটা মানে লাগি থাকিলেও মানে এনেকুৱা ইৰিটেশ্যন হয়। চ' সেইটো ইনষ্টেণ্টলি যদি ৰিমুভ কৰি দিয়ে ন, পেচেণ্টে মানে একদম ইনষ্টেণ্ট ৰিলিফ পায়।